তোমালোকৰ মাজৰ পৰা আন এটা কুৱেশ্যন মই লৈ আহিছোঁ একচুৱেলি এই কুৱেশ্যনটো তোমালোকৰ দুজন ষ্টুডেণ্টে মোলৈ পঠাইছিল বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ আৰু সেই কুৱেশ্যনটোত অকণমান এটা গণ্ডগোল আছিল কোনোবা এখন ডিষ্ট্ৰিক্টৰ এটা কুৱেশ্যনত অকণমান এটা গণ্ডগোল আছিল গণ্ডগোলটো বাৰু কম তাৰ আগত তোমালোকে যদি কুৱেশ্যনটো পঢ়ি চোৱা তেতিয়াহ'লে কুৱেশ্যনটো দেখিবা যে এইটো 5th চেপ্টাৰৰ কনচেপচুৱেল এটা কুৱেশ্যন তোমালোকৰ যদি পিৰিয়ডিক টেবুলখনৰ অকণমান আমি যিখিনি আমাক লাগে বৰ্তমান সিমানখিনিও যদি আমি এতিয়া কৰি লৈছোঁ তেতিয়াহ'লে আমি এই প্ৰশ্নটোৰ উত্তৰ আৰামছে কৰিব পাৰিম কিন্তু যিটো ভুল আছিল বুলি কৈছোঁ কোনোবা এখন ডিষ্ট্ৰিক্টৰ এই যি এ আৰু ডিটো ইয়াত আছিল তাৰমানে প্ৰথম বৰ্গত যদি এ আৰু ডিটো থাকিবলৈ হয় তেতিয়াহ'লে আমি ইয়াৰ এই ছেকেণ্ড কুৱেশ্যনটোৰ কোনো উত্তৰ বিচাৰি নাপাম গম পাইছানে তাৰমানে সেইটো হয়তো কিবা কাৰণত ভুল আছিল কুৱেশ্যন পেপাৰখনত যদি ছেকেণ্ড বৰ্গত এনেকৈ থাকে বেলেগ এখন ডিষ্ট্ৰিক্টৰে একেটাই কুৱেশ্যন খালি এ আৰু ডি ছেকেণ্ড গ্ৰুপত আছে সেই কুৱেশ্যনটো মই পাইছোঁ সেইটো মই সেইকাৰণে লৈছোঁ ঠিক আছে এতিয়া চোৱা কুৱেশ্যনটো চোৱা যে ইয়াত কি কৰিছে আমাক এইটো কৈছে পিৰিয়ড আমি জানোৱেই যে পৰ্যায়বৃত্ত তালিকাখনত এনেকৈ থকাবিলাকক আমি কি বুলি কওঁ পৰ্যায় পথালি শাৰীবিলাকক কওঁ পৰ্যায় আৰু এনেকুৱা থিয় স্তম্ভবিলাকক আমি কি বুলি কওঁ বৰ্গ বা গ্ৰুপ চ' ইয়াত আমাক ওপৰত যিবিলাক নাম্বাৰ দি থোৱা আছে সেইবিলাক হ'ল বৰ্গৰ নাম্বাৰটো আৰু এই নাম্বাৰকেইটা কি হয় পৰ্যায়ৰ নাম্বাৰ এতিয়া আমাক তাৰ ভিত্তিত প্ৰশ্ন কি সুধিছে প্ৰশ্নটোৱে সুধিছে যে ফাৰ্ষ্ট কুৱেশ্যনটোৱে কোনটো যৌগই কেৱল সহযোজী যৌগ গঠন কৰিব এতিয়া সহযোজী যৌগ গঠন কৰা মৌলৰ বিষয়ে আমিতো এটা চেপ্টাৰ পঢ়িলোঁ চেপ্টাৰ নাম্বাৰ 4 কাৰ্বনৰ বিষয়ে কাৰ্বনটো কোনটো পৰ্যায়ত থাকে আমি যদি মনত ৰাখি লৈছোঁ তেতিয়াহ'লে এই কুৱেশ্যনটোৰ আনচাৰ আৰামছে কৰিব পাৰিম কাৰ্বন কোনটো পৰ্যায়ত থাকে কোনটো বৰ্গত থাকে কাৰ্বন থাকে 14 নম্বৰ বৰ্গত চোৱা 14 নম্বৰ বৰ্গত কাৰ্বন থাকে এতিয়া কাৰ্বনৰ বৰ্গত থকা আৰু কিবা দিছে নেকি ইয়াত আছে এইটো ইটো হয়নে 14 নম্বৰ বৰ্গত আছে তাৰমানে কাৰ্বনে যেনেকে ইয়াত কি দেখাব পাৰে চতুযুজ্যতা দেখাব পাৰে তেনেকে এই ইটোৰ জেগাত কি হ'ব পাৰে বাৰু এতিয়া ভাবি চোৱাচোন কাৰ্বনৰ তলত কি থাকে সিলিকন ইয়াত ই বুলি দিছে কিন্তু যদি এইটো আমি ভাবি চাওঁ ভালকে যদি কনচেপ্টটো আছে তেতিয়াহ'লে ইৰ জেগাত কোন আহিব পাৰে তাৰমানে সিলিকন হয়নে সিলিকনৰো যদি আমি চাওঁ কেনেকুৱা আছিলে 2 8 4 একেই ভেলেন্সি তাৰ 4 হয় বা যোজ্যতা 4 হয় গতিকে ইউ কি কৰিব সহযোজী যৌগ গঠন কৰিব পাৰিব চ' ইয়াৰ ফাৰ্ষ্ট কুৱেশ্যনটোৰ আনচাৰটো হ'ব কি ই এৰ আনচাৰ হ'ব ই দেন ছেকেণ্ড কুৱেশ্যনটোলৈ আহোঁ ছেকেণ্ড কুৱেশ্যনটোৱে আমাক কি সুধিছে যে হুইচ এলিমেণ্ট আৰ মেটেল উইথ ভেলেন্সি 2 বা কোনকেইটা মৌল 2 যোজ্যতা বিশিষ্ট ধাতু মেটেল হ'ব লাগিব আৰু ভেলেন্সি 2 হ'ব লাগিব আমি জানো যে ফাৰ্ষ্ট গ্ৰুপৰ এলিমেণ্টখিনিৰ ভেলেন্সি কি হয় বা যোজ্যতা কি হয় 1 আৰু ছেকেণ্ড গ্ৰুপৰ এলিমেণ্টখিনিৰ যোজ্যতা বা ভেলেন্সি কি হয় 2 হয় আৰু আমি এইটোও জানো যে পৰ্যায়বৃত্ত তালিকাখনৰ লেফ্ট সাইডে বা বাওঁফালে কি থাকে ধাতুবিলাক থাকে আৰু সোঁফালে ক্ৰমান্বয়ে অধাতুবিলাক থাকে হয়নে তেতিয়াহ'লে একেবাৰে বাওঁফালে থকা নহয় জানো এইখিনি ফাৰ্ষ্ট গ্ৰুপ আৰু ছেকেণ্ড গ্ৰুপতো আছে আৰু বাওঁফালেও আছে গতিকে এইখিনি কি হ'ব লাগিব ধাতু হ'ব লাগিব আৰু যোজ্যতাও 2 হ'ব ছেকেণ্ড গ্ৰুপত আছে যিহেতু গতিকে বিৰ আনচাৰটো কি হ'ব এ আৰু ডি যদি ইয়াত থাকিলেহেঁতেন এ আৰু ডি তেতিয়াহ'লে আমি ইয়াৰ কোনো উত্তৰ নাথাকিলেহেঁতেন এতিয়া চিটোৱে কি সুধিছে আমাক চিটোৱে সুধিছে কোনটো 3 মৌল যোজ্যতা বিশিষ্ট অধাতু কোনটো 3 মৌল যোজ্যতা বিশিষ্ট অধাতু একচুৱেলি এই লাইনটো খেলি মেলি আছে কিন্তু ইংলিছত যদি আমি পঢ়ি চাওঁ হুইচ এলিমেণ্ট ইজ এ নন মেটেল উইথ ভেলেন্সি 3 কিবা অৰ্থ ওলাইছে জানো এইটো কোনটো 3 মৌল যোজ্যতা বিশিষ্ট অধাতু যদি প্ৰশ্নটো এনেকৈ সুধিলেহেঁতেন যে কোনটো মৌল 3 যোজ্যতা বিশিষ্ট অধাতু তেতিয়া এটা অৰ্থ ওলালেহেঁতেন ইয়াৰ তথাপিতো বাৰু আমি বুজি লৈছোঁ হা যথেষ্ট প্ৰশ্ন এনেকুৱা অকণমান খেলি মেলি মই দেখিবলৈ পাইছোঁ বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ কিছুমানত যে ইংলিছটোত বেলেগ কিবা এটা লিখা আছে অসমীয়াটোত বেলেগ কিবা এটা কথা লিখা আছে বা লাইনটো সঠিক এটা উত্তৰ ওলোৱা নাই তেনেকুৱা দেখিছোঁ কোনো কথা নাই আমি বুজি লৈছোঁ চ' আমাক কি দিছে যে 3 হ'ব লাগিব যোজ্যতা আৰু সি হ'ব লাগিব এটা অধাতু আমি পৰ্যায়বৃত্ত তালিকাখনত যিমানেই ৰাইট সাইডলৈ আহি থাকিম কি থাকিব অধাতুবিলাক থাকে আৰু ইয়াত 3 যোজ্যতা বিশিষ্টবিলাক আমি 15 নম্বৰ বৰ্গত নাইট্ৰজেনক পাইছিলোঁ আমি 3 যোজ্যতা বিশিষ্ট নাইট্ৰজেন ফসফৰাছ এইবিলাক হয়নে চ' ইয়াত এতিয়া কি আছে বি দিয়া আছে 15 নম্বৰ বৰ্গটোত গতিকে ইয়াৰ আনচাৰটো হ'ব বি হৈ গ'ল
চ' এইটো কুৱেশ্যনৰ আনচাৰটো হ'ব, আনচাৰ কেইটা হ'ব এইকেইটাই।